ৰাসায়নিক সাৰৰ পৰিৱৰ্তে জৈৱিক পদ্ধতিৰে কৃষিকাৰ্য এজন যুৱকৰ শিৱসাগৰৰ দিখৌমুখ খৰাধৰাৰ যুৱক দিগন্ত বৰাই দেখুৱাইছে কৃষিকৰ্মৰে স্বাৱলম্বী হোৱাৰ নিদৰ্শন পিতৃৰ আদৰ্শৰে বাট বুলি কলেজত অধ্যয়ন কৰি থকা অৱস্থাৰ পৰাই কৃষিকৰ্মত নিমগ্ন হয় দিগন্ত বৰা জাতিলাও তিয়হ ৰঙালাও মূলা আলু আদি খেতিৰে মাহে লক্ষাধিক টকা উপাৰ্জন কৰে কৃষক দিগন্ত বৰাই অঞ্চলটোত এনেদৰে কৃষি বিপ্লৱৰ সূচনা কৰা দিগন্ত বৰা নৱপ্ৰজন্মৰ বাবে আদৰ্শ স্বৰূপ মই বৰ খুশি মোৰ দিগন্ত বৰা মোৰ লগতে কৃষক কাম কৰি ইমান দিন খেতি কৰি কৃষক কৰি পৰিয়াল পৰিছে সেইকাৰণে মই ধন্যবাদ দিছোঁ মই 94 পৰা মই খেতি কৰিছোঁ মোৰ লগতে দিগন্ত বৰা মোৰ লগতে আহি খেতি কৰিবলৈ শিকা বৰ্তমান মই হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ড ইয়েৰৰ পৰা খেতিৰ লগত জড়িত হৈ আছোঁ বৰ্তমান যিটো নিবনুৱাৰ যিটো অগ্ৰাসন নিবনুৱাৰ আজি কামৰ কাৰণে দৌৰিবলগীয়া হৈছে চাকৰি বাকৰি নাই তেনেস্থলত মই ঠিক হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ড ইয়েৰৰ পৰা আজি পৰ্যন্তলৈকে খেতি আৰম্ভ কৰি আছোঁ আৰু মোৰ পৰিয়ালটোত সুন্দৰকৈ মই পোহপাল দি থাকিব পাৰিছোঁ বৰ্তমান মই বিভিন্ন জাতৰ খেতি কৰিছোঁ আপোনালোকে দেখা পাইছে জাতিলাও খেতি কৰিছোঁ তিয়হৰ খেতি কৰিছোঁ আলু খেতি কৰিছোঁ মূলা খেতি কৰিছোঁ বিনছৰ কৰিছোঁ এনেকৈ একাধিক্ৰমে চবেই কৰা হৈছে আৰু মানে কৃষিটো মোৰ আচলতে দেউতাৰ এজন আদৰ্শ কৃষক দেউতাৰ লগতে সৰুৰ পৰা আহি দেখি কৃষিৰ প্ৰতি বেছি ইণ্টাৰেষ্ট লাগিলে আৰু বিশ্বাস কৰক মই যদিও এটা গ্ৰেজুৱেট ল'ৰা মই আজিলৈকে কোনো ইণ্টাৰভিউত মানে এটেণ্ড নহ'লোঁ আৰু খেতিটোৰ পৰা যে কিবা এটা খেতি কৰিম বুলিয়ে মানে সৰুৰ পৰা ভাবিলোঁ মানে যেনে ভালকৈ খেতি কৰি যে মানুহ হ'ব পাৰে আচলতে মই কৃষি কৰ্মৰ দ্বাৰাই মোৰ এখন গড়িয়াহাটত দোকানো আছে ইয়াৰ পৰা খেতিৰ পৰা সোনকালে গৈ মই দোকানো খোলোঁগৈ তেনেকৈ মই সুন্দৰকৈ ফেমিলিটো চলাব পাৰিছোঁ